নমস্কাৰ সকলোকে সকলোৱে নিশ্চয় ভালে আছে ওচৰৰ ঘৰৰ বাইদেউহঁত আজি ছুটিলে গৈ আছে সেইকাৰণে পাহি আৰু মেঘনা আহিছে মোক বাই দিবৰ কাৰণে হাফলঙত আকৌ শনিবাৰে দেওবাৰে সাপ্তাহিক বজাৰ বহে আৰু যদি আপুনি দেওবাৰ দিনা বজাৰ কৰে তেতিয়াহ'লে আপুনি ইয়াৰ স্থানীয় জুমখেতিৰ শাক পাচলি খাবলৈ পাব দেওবাৰ আহিলে মনটো বিৰাট ভাল লাগি থাকে নহয়নে এয়া আমাৰ ৰাধাও গা ধুই আজৰি মন্দিৰ যাবৰ কাৰণে তাইও এতিয়া ৰেডি তাই আকৌ গা ধুই বৰ ভাল পায় চাওকচোন তাইৰ হাঁহি কোনোমতে কাপোৰযোৰ পিন্ধি ওলাইছোঁ আৰু দেই মন্দিৰ যাবলৈ আচলতে ঘৰত বাচ্চা থাকিলে আগৰ নিচিনা একোৱে নাথাকে জানেনে আগৰ নিচিনা মেকআপ সাজোন কাচোন একোৱে নাথাকে আমি আজি গৈ আছোঁ লোৱাৰ হাফলঙত থকা এভাগ কালী মন্দিৰলৈ তালৈকে যাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু আজিহে চব ফালৰ পৰা সুবিধা মিলিছে আৰু আজিহে সেই মন্দিৰ ভাগলৈ যোৱাৰ ভাগ্য হৈছে আমাৰ হাফলংখন যে বৰ ধুনীয়া জানেনে ইয়াত থকা দিনবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ এয়া আমি মন্দিৰত আহি পালোঁ ৰাধাৰ দেউতাকৰ কিন্তু এতিয়া ভাল ডিউটি হৈছে এয়া দেখিছেনে আমাৰ ৰাধাৰ নতুন বন্ধু বান্ধৱীবোৰ জীৱনৰ বাটত আমি কিছুমান এনেকুৱা মানুহো লগ পাওঁ যাৰ মৰম আদৰবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আজি যিঘৰ মানুহৰ মন্দিৰত আমি পূজা দিবলৈ গৈছিলোঁ তেওঁলোকে কৰা মৰম আদৰবোৰ সদায় আমাৰ স্মৃতিত থাকি যাব ৰবি আজি উইমেন্স ডে বুলি মই এটা সাৰপ্ৰাইজ পালোঁ নহয় শুনা আজি কেই তাৰিখ ওমেন্স ডে হেপী ওমেন্স ডে ভালকৈ পকৰি বনাই খোৱাবা ৰাতি আচলতে মই তেখেতক কৈছিলোঁ যে এতিয়াৰ পৰা আমাৰ সৰু সৰু মমেণ্টবোৰ তুমি যিমান পাৰা মোবাইলত ৰেকৰ্ড কৰি থবা বুলি পিছে আমি ৰাতি ফুলকবি ভাজি নহয় মটনহে খালোঁ দেই ৰাইজ আজিলৈ ইমানেই ধন্যবাদ